গুৰেশ্বৰৰ এম বজাৰত নিশা চুৰিকাণ্ড চোৰে ফায়াৰ এক্সিটৰ চাটাৰ কাটি শ্বৰুমৰ ভিতৰত প্ৰৱেশ কৰি লুটি নিয়ে নগদ ধন আৰু কেইবা হাজাৰ টকাৰ কাপোৰৰ বেগ। এম বাজাৰ কৰ্তৃপক্ষই জনোৱা মতে যোৱা নিশা প্ৰায় 1:30 বজাত চোৰে পিছফালৰ থকা ফায়াৰ এক্সিটৰ চাটাৰ কাটি শ্বৰুমৰ ভিতৰত প্ৰৱেশ কৰে আৰু লকাৰ ভাঙি 1.5 লাখ টকাৰ লগতে বহু পৰিমাণৰ বস্ত্ৰ লুটি নিয়ে। আজি পুৱা শ্বৰুম খুলিবলৈ অহা কৰ্মচাৰী এই ঘটনা প্ৰত্যক্ষ কৰি লগে লগে গুৰেশ্বৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান চলাই CCTV ফুটেজ পৰীক্ষা কৰি দুটা চোৰে শ্বৰুমৰ ভিতৰত সোমাই চুৰিকাণ্ড সংঘটিত কৰাৰ তথ্য লাভ কৰে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। হয়, মই আজি মৰ্নিং 9:50-45 বজাত মই শ্বৰুম খোলা যায় এপ্ৰক্সিমেটলি। আহি পেলাই যেতিয়া মই শ্বৰুমটো খুলি পেলাই মই সোমাই আহিলোঁ। আহি দেখা পালোঁ যে আমাৰ যিখন ফায়াৰ এক্সিট থাকে, আমাৰ দুখন থাকে, তলত যিখন ফায়াৰ এক্সিট থাকে সেই ফায়াৰ এক্সিটখন আপোনাৰ মানে ভঙা আছিলে। তাৰপিছত মই কেছ কাউণ্টাৰৰ ফালে গ'লোঁ, তাত প্ৰত্যক্ষ কৰিলোঁ। তাত দেখিলোঁ যে তাৰ পৰা তিজোৰিটো চোঁচৰাই টানি লৈ গৈছে মানে পিছলৈকে। আমাৰ যিটো শ্বৰুমৰ এক্সেচৰিজ ডিপাৰ্টমেণ্ট আছে বেক চাইডে থাকে, তালৈকে লৈ গৈছে। লৈ যাই পেলাই সেই তাতে আপোনাৰ সেইটো তিজোৰিটো ভাঙিছে, ভাঙিনে তাৰ পৰা বস্তু বাহিনীবিলাক শ্ব' কৰি লৈ গৈছে। এপ্ৰক্সিমেটলি আপোনাৰ 1 পৰা 1.5 লাখ মান টকাৰ ভিতৰত। আৰু কাপোৰ লৈ গৈছে, কাপোৰ অলপ নিছে, কেছো আছিলে, গোটেইখিনি মিলাই। কেইজন লোক আছিলে? 2জন লোক আছিলে আমি দেখা মতে, মানে 2জন লোক আমি দেখা পাইছোঁ। CCTV প্ৰত্যক্ষ কৰা হিচাপত আৰু বাকী ক'ব নোৱাৰিম কিমান আহিছিলে সিহঁতে, মানে আমি CCTVত যিহেতুকে দেখিছোঁ 2জন লোক, আমি 2জন বুলিয়ে ক'ম। আৰক্ষীক জনোৱা হৈছে, আৰক্ষী ইতিমধ্যে আহি গৈছে। বাকী ব্যৱস্থাবিলাক আৰক্ষীয়ে ল'ব। আৰক্ষী এতিয়া একশ্যন লৈছে তাৰ ওপৰত। আশা দিছে যে একশ্যন ল'ব। কেইটামানত হৈছিল ঘটনাটো? ঘটনাটো যোৱাকালি আমি মানে CCTV ফুটেজৰ মতে যি হিচাপত আমি পাইছোঁ, মোটামুটি আপোনাৰ 1:30 পৰা আপোনাৰ 2:30 ভিতৰত ঘটনাটো। মইতো বজাৰতো গ'লোঁ, তাৰ পৰা ইয়াৰ পৰা ঘৰৰ পৰা ওলাই বজাৰতে তেখেতে আমি এম বজাৰৰ পৰা মোক মাতিলে। মই আহি দেখা পালোঁ যে মোটামুটি তেতিয়া 12টা 12:30 বাজে। তাৰপিছতে পিছফালৰ যি দুৱাৰ আছে এক্সেছ দুৱাৰটো ভাঙাৰ পিছত আমি আৰু দেখা পালোঁ যে পিছফালে আমাৰ ট্ৰেজাৰীৰ কেছটো চোঁচৰাই লৈ পিছফালে যাই ভাঙিছে। ভাঙিৰ পৰা তাৰ পৰা পইচা কাটিও লৈছে। আমি দেখা পালোঁ কাপোৰ চাপোৰো ইয়াৰ পৰা কিছুমান লৈ গ'ল, জোতাও লৈ গ'ল। এইটোৱে আমি প্ৰত্যক্ষ কৰিলোঁ। পিছত পুলিচো আহিল, পুলিচে ভেৰিফিকেশ্যন কৰিলে। তাৰপিছত তেখেতে ক'লে আশ্বাস দি গ'ল, চাওক আমি ইনকুৱাৰী কৰি আছোঁ, চাওক কি হয়। এতিয়ালৈকে আমি গম পোৱা নাই, কেতিয়াবা জনাব। ৰাতি একো গম পোৱা নাই ৰাতি গম পোৱা নাই। ৰাতি 12টা 12:30 যেতিয়া হৈছে তেতিয়াই গম পালোঁ। আগতে এনেকুৱা হৈছিল নেকি? নাই, আগতে হোৱা নাই। আপুনি যিটো স্থানীয় বাসিন্দাৰে কাৰোবাক সন্দেহ কৰে নেকি? নাই, সেনেকুৱা সন্দেহ দেখা নাই। যিটো ভিডিঅ' ফুটেজ হিচাপত দেখা পাই, এইটো আমাৰ লোকেল নাই। যদি জড়িত হৈ থাকে ক'ব পৰা নাই। যিটো সোমোৱা গ'ল, যিটো দেখা পালোঁ, বাহিৰৰো হ'ব পাৰে। এনেকুৱা ধৰণৰ ঘটনা ঘটি থাকে আৰক্ষীক যাম, এইটো যদি বিহিত ব্যৱস্থা লয়, নহ'লে পৰৱৰ্তী আৰু বেয়া হ'ব পাৰে। এইটোৱে মই কামনা কৰোঁ। এখন ডাঙৰ মাৰ্কেট, ইয়াত আপোনালোকৰ নৈশ চকীদাৰ ব্যৱস্থা নাছিল নেকি? নাই, এনেকুৱা আছিল আগত, মাজতে এৰি গ'ল। কিবা বোলে ভূতৰ ভয় পায় ৰাতি ডিউটি দিওঁতে, কিবা কাৰণে সিহঁতে এৰি গুচি গ'ল আৰু পিছলৈ আৰু অহা নাই গাড়ী, এতিয়ালৈকে দিয়া নাই। নাই, এতিয়া নেক্সট এতিয়া তাকে মালিকে এতিয়া দিম বুলি কৈ আছে। গুৰেশ্বৰৰ মাজমজিয়াত যিহেতু এম বজাৰ কেন্দ্ৰস্থল, গতিকে এম বজাৰৰ দৰে স্থান এটাত মানে নিশা চুৰি কাণ্ড, আপুনি কি বুলি ক'ব এতিয়া? বেয়াই লাগিছে। এইটো ইমান এটা ব্যস্ততাপূৰ্ণ এটা মাজতে গুৰেশ্বৰৰ মাজমজিয়াত এটা মলত এনেকুৱা কাৰণটো মই গৰিহণা দিছোঁ। সোনকালে ধৰা পৰে এইটো। গুৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।